প্ৰতিশ্ৰুতি পূৰণ কৰিলে। এইখন হৈছে ঘোষণা আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰা চৰকাৰ, কেৱল প্ৰতিশ্ৰুতি, ঘোষণা সম্ৰাট। এতিয়া ঘোষণা কৰাত এতিয়া তেওঁলোকৰ ওপৰত আৰু কোনো নাই, মোদীৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈকে। গতিকে ক'ত হৈছে উন্নয়ন দেখুৱাই দিয়া মোক, মইতো ভবা নাই কিবা উন্নয়ন হৈছে বুলি। সম্পূৰ্ণ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ ৰাজনৈতিক ভৱিষ্যত সম্পৰ্কে আপুনি কি? ৰাজনৈতিক ভৱিষ্যতটো তেওঁক আৰু এষ্ট্ৰলজাৰবিলাকেহে কৈ থাকে। মই ৰাজনৈতিক ভৱিষ্যত কি মই নাজানো। কিন্তু আজিৰ ৰাজনীতি বুলি কয়, ৰাজনীতি দুই ধৰণৰ থাকে। এটা সততাৰ ৰাজনীতি থাকে, ৰাজনীতিয়ে মূল কথা। সেই ৰাজনীতিয়ে জনসাধাৰণৰ উপকাৰৰ কাৰণে তেওঁক আমি এজন যোগ্য বুলি ভাবিছিলোঁ, কঠোৰ পৰিশ্ৰম কৰিব পাৰে বুলি ভাবিছিলোঁ, ইণ্টেলিজেণ্ট বুলি ভাবিছিলোঁ। মই মুকলিকৈ তেওঁক সমৰ্থন কৰিছিলোঁ এসময়ত। মই আশা কৰিছিলোঁ যে তেওঁ ৰাজনীতিত ক্ষমতালৈ আহি অন্ততঃ অসমৰ উন্নয়নৰ কাৰণে কাম কৰিব, ভাল কামত মনোনিৱেশ কৰিব। আৰু তেওঁ কিন্তু অহাৰ পিছত মানুহটো অলপ দিন থকাৰ পিছত সলনি হৈ গ'ল। গতিকে মানুহক তুচ্ছ তাচ্ছিল্য কৰিবলৈ ল'লে। গতিকে ৰাজনীতি কি হয়? ৰাজনীতি মানুহে, মই যে শৰৎ সিংহ গোলাপ বৰুৱাৰ কথা ক'লোঁ, তেওঁলোকে জীৱন মানে শেষ হৈ গ'ল, কিন্তু তথাপিও তেওঁলোকে এটা নিজৰ আদৰ্শৰ পৰা আঁতৰি নাহিলে, হয় নহয়? এই ধৰণৰ ৰাজনীতিবিদ কি? এওঁলোকক লাগে সুখ, সম্ভোগ, ক্ষমতা। এই ক্ষমতা নহ'লে তেওঁলোকে একো কৰিব নোৱাৰে। তেওঁৰ জীৱনততো কেতিয়াও তেওঁ প্ৰতিবাদৰ ৰাজনীতি কি তেওঁ বুজি নাপায়, সেইকাৰণে এইবোৰ আক্ৰমণ কৰি ফুৰে। তেওঁ সদায় গোটেই ছাত্ৰ জীৱনৰ পৰাও যদি আমি চাওঁ, ছাত্ৰ জীৱনতো তেওঁ সেইধৰণে গুচি গ'ল কংগ্ৰেছলৈ। বহুতে কয় যে অভিযোগ আছে তেওঁ ডাঙৰ অপৰাধৰ পৰা বাচিবলৈ গ'ল, তাৰ পৰা তেওঁ আহি তেওঁ লাহে লাহে দুপে উঠি গ'ল। সেইটো তেওঁ জানে যে এইবোৰ কৰি ওপৰলৈ উঠিব লাগে। আজি তেওঁৰ জীৱনৰ ট্ৰেজেডি যে তেওঁ ইমান ক্ষমতাত তেওঁ হাতৰ মুঠিত আছে। তেওঁ আজি মইতো সৰ্বে বুলি কওঁ, কাৰণ সৰ্বানন্দ সৰ্বা, তেওঁ সৰ্বে। গতিকে তেওঁ ইমানৰ পিছতো তেওঁ আশাটো কি? তেওঁ মুখ্যমন্ত্ৰী হ'ব লাগে। তেওঁ সেই লক্ষ্যলৈ আগুৱাই গৈ আছে, চেষ্টা কৰিছে। গতিকে এইবোৰ কি? কাইলৈ যদি তেওঁ বিজেপিলৈ অহাৰ কাৰণটো মানুহে সেইটোৱে কয়। এতিয়াতো একেবাৰে মুকলিকৈ এইবোৰ ওলাইছে যে যিটোৰ পৰা বাচিবৰ কাৰণে তেওঁ বিজেপিত যোগদান কৰিলে। কংগ্ৰেছতো মুখ্যমন্ত্ৰী হোৱাৰ আশাটো ৰাহুল গান্ধীয়ে শেষ কৰি পেলালে। এতিয়া তেওঁ আকৌ কি কৰিব সেইটো ৰাইজে দেখিব। যদি বিজেপি চৰকাৰ নাহে তেওঁ কি কৰিব, এইটো খুব লক্ষণীয় হ'ব। গতিকে তেওঁ এজন মুখ্যমন্ত্ৰী হ'বলৈ, এজন ষ্টেটছমেন হ'বলৈ, নেতা হ'বলৈ, যিটো দায়িত্বশীল আচৰণ আৰু যিটো বিশ্বাসযোগ্যতা, মানুহৰ গ্ৰহণযোগ্যতা, ইমান বিতৰ্ক কৰি, আৰু ডাঙৰ কথা এজন মন্ত্ৰী হৈ সংবিধানৰ নামত শপত খোৱা মন্ত্ৰী হৈ যদি হিন্দু মুছলমানৰ ৰাজনীতি কৰে, সাম্প্ৰদায়িক ৰাজনীতি কৰে, আৰু অসমৰ দৰে এখন ৰাজ্যত আজি যিটো সাম্প্ৰদায়িক মানে ৰাজনীতি তেওঁলোকে কৰিছে, এইটো ভয়ংকৰ কথা এটা। মই নাভাবোঁ যে এইবোৰ কৰি পেলাই মুখ্যমন্ত্ৰীৰ আসনত কোনোবা বহিবলৈ সক্ষম হ'ব। তেওঁ ক্ষমতা ভোগ কৰি থাকিব, কাৰণ ক্ষমতা ভোগ কৰা ৰাজনীতি এটা বেলেগ ৰাজনীতি। সেই ৰাজনীতিত তেওঁ অভ্যস্ত। তেওঁৰ যিটো কেলিবাৰ, তেওঁৰ যিটো যোগ্যতা, তেওঁৰ যিটো মানে মই যিটো ক'লোঁ, তেওঁৰ যোগ্যতা, এই গোটেই বস্তুবিলাক তেওঁ ক'ত লগাই দিলে? যিটো লগাই দিলে ৰাজনীতিত তেওঁ ওপৰলৈ উঠি গৈ থাকিব পাৰে, ক্ষমতা উপভোগ কৰিব পাৰে। এই বিষয়া বৰ্গ আমোলা চাৰিওফালে গৈছে মেলিছে, হিমন্ত এই ধৰণৰ কথা বতৰা, টকা পইচাৰ ৰাজনীতি, ক্ষমতাৰ ৰাজনীতি, এইবিলাকত তেওঁ দুপে আগুৱাই গৈ আছে। তেওঁ ৰাইজে কি কৰিছে, মানুহে এইবিলাক নাই। কিছুমান চাইক'ফেন থাকে যিবিলাক, সেইবিলাকক লৈ পেলাই তেওঁ ৰাজনীতি কৰি গৈছে। গতিকে এই ৰাজনীতিত তেওঁ অংক কৰি পেলাই আয়াৰাম গায়াৰাম এইবোৰ কৰি তেওঁ হয়তো টিকি থাকিব। কিন্তু মই ভাবোঁ যে তেওঁ এজন ষ্টেটছমেন হ'ব নোৱাৰিব। মানে তেওঁ মানে ইতিহাসত তেওঁৰ নাম বৰ ভালকৈ থাকিব বুলি মোৰ সন্দেহ। আৰু ছাৰ, যি সত্ৰক লৈ বিভিন্ন ধৰণৰ ৰাজনীতিকে বিভিন্ন ধৰণৰ কুৱেশ্যন, বিভিন্ন ধৰণৰ কথা কৈছে, সেই সম্পৰ্কে আপুনি কি বা? মই ইতিমধ্যে কৈছোঁৱেই যে অসমত অতি ডাঙৰ কথা, বৰ উদ্বেগজনক কথা। মইতো ভাবোঁ যে অসমৰ ৰাইজে, অসমৰ সচেতন মহলে প্ৰবল এটা প্ৰতিবাদ কৰিব লাগিছিলে। কাৰণ সাম্প্ৰদায়িক ৰাজনীতিৰ এটা অংশ। সত্ৰ বেদখল হৈছে, তেওঁলোকে কৰক, চৰকাৰত আছে তেওঁলোকে। আৰু তেওঁলোকে মুছলমান সমাজৰ অৱদানক তেওঁলোকে যিধৰণে অস্বীকাৰ কৰিছে, ভুল তথ্য কিছুমান দি, এইবিলাকতো ক'লে বহুত ডাঙৰ কথা হ'ব। তেওঁলোকে জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা ভূপেন হাজৰিকাৰ নাম লয়, শংকৰদেৱৰ নাম লয়, তেওঁলোকৰ দৰ্শনৰ বিৰুদ্ধে সম্পূৰ্ণ কাম কৰিছে। তেওঁলোকেতো ধৰ্ম নিৰপেক্ষতাৰ কাৰণে যুঁজ দিলে জীৱনটো। ভূপেন হাজৰিকাইতো
অসমীয়াৰ কাৰণে গান গালে, গ'ল, কৰিলে, সেই অৱদানৰ কথা নজনাকৈ আজি সাম্প্ৰদায়িক ৰাজনীতি, ক্ষমতা দখলৰ ৰাজনীতি কৰি ধৰ্মক তেওঁলোকে তাত ব্যৱহাৰ কৰিছে, যুক্তি তেওঁলোকে সম্পূৰ্ণ পৰিহাৰ কৰিছে, ভক্তি কৰিছে তেওঁলোকে। গতিকে তেওঁলোকে সত্ৰ তত্ত্ব এই গোটেই কথাবিলাক তেওঁলোকে সেই এজেণ্ডা যিটো সেই তাৰ অংশ হিচাপে কৰাটো বৰ ডাঙৰ কথা হৈছে। আৰু এতিয়া তেওঁলোকৰ মুখাখন খোলো খাইছে, কাৰণ সত্ৰাধিকাৰসকলে বিবৃতি দি কৈছে যে তেওঁলোকে ক'ত ক'ত মিছা কথা কৈছে। গতিকে মই আৰু তাতকৈ বেছি ক'ব খোজা নাই। আকৌ ছাৰ, অসম তথা অসমীয়াৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি আজি পূৰণ কৰিবলৈ বিজেপি চৰকাৰে সক্ষম হৈছেনে কিছু হ'লেও? এইটো আৰু প্ৰশ্ন কৰাটো তোমালোকে সাংবাদিক হিচাপে গৈ এবাৰ অসমখন ঘূৰি আহা, আহি মোকে ক'বাহিচোন কিমান প্ৰতিশ্ৰুতি পূৰণ কৰিলে। এইখন হৈছে ঘোষণা আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰা চৰকাৰ, কেৱল প্ৰতিশ্ৰুতি, ঘোষণা সম্ৰাট। এতিয়া ঘোষণা কৰাত এতিয়া তেওঁলোকৰ ওপৰত আৰু কোনো নাই, মোদীৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈকে। গতিকে ক'ত হৈছে উন্নয়ন দেখুৱাই দিয়া মোক, মইতো ভবা নাই কিবা উন্নয়ন হৈছে বুলি। সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি ক'ব বিচাৰিব? ব্যৰ্থ, এটা ক'ৰবাত কাম হৈছে কিছুমান, এইবোৰ ৰাইজৰ ধন, কিন্তু যিমান দুৰ্নীতি হৈছে এতিয়া দুৰ্নীতি নিবাৰণৰ নামত, আৰু যিমানবিলাক আগৰ যিবোৰ প্ৰতিশ্ৰুতি আছিলে ক'তা পূৰণটো হোৱা নাই। গতিকে এফালৰ পৰা আমি বিচাৰ কৰি চালেতো সম্পূৰ্ণ ব্যৰ্থ। তাতোতকৈ ডাঙৰ কথা যে তেওঁলোকে সামাজিক অস্থিৰতা সৃষ্টি কৰিছে, সামাজিক উত্তেজনা সৃষ্টি কৰিছে, বিভাজন আনিছে সমাজত, সেইটোতকৈ ডাঙৰ কথা কি আছে? গতিকে তেওঁলোকে উন্নয়ন লুকুৱাবলৈহে সাম্প্ৰদায়িক ৰাজনীতিক আঁচনি লৈছে। উন্নয়ন হ'লেতো তেওঁলোকে ৰাইজে তেওঁলোকক এনেই হেৰি কৰিলেহেঁতেন, হয়নে নহয়? তেওঁলোকে সেই এজেণ্ডা কিয় ল'বলগীয়া হৈছে আজি মোদী চৰকাৰে? এইকাৰণে ল'ব লগা হৈছে যে তেওঁলোকে কোনো জনগণৰ মৌলিক সমস্যা সমাধান কৰিব পৰা নাই। সমাধান কৰিব পাৰিলে তেওঁলোকে এইটো নকৰিলে, তেওঁলোকেও জানে, কাৰণ মিছা কথাই কৈ আছে নহয়। কিমান 7,000 কোটি টকা কি কয় স্কেণ্ডেল হৈছে, ৰাফেল ডিল হৈছে, ইটো হৈছে সিটো হৈছে, বেংক লুট কৰি লৈ গুচি গৈছে, ডাঙৰ ডাঙৰ বাহিৰত আছে। CBI মমতা বেনাৰ্জীক ধৰিবলৈ আহিছে ৰাতি, কিন্তু সেইবোৰ মানুহ আনিব পৰা নাই। গোটেই অনুষ্ঠান প্ৰতিষ্ঠান যিবোৰ আছিলে ভাৰতবৰ্ষত স্বতন্ত্ৰ, যিবোৰৰ ওপৰত মানুহে আস্থা ৰাখিছিলে, ভৱিষ্যতৰ সমাজৰ প্ৰশ্নত শান্তিৰ নামত, সাম্য নামত, এইবিলাক চব এফালৰ পৰা ধ্বংস কৰি আনিছে। ৰিজাৰ্ভ বেংকৰ দৰে, বেংক অফ ইণ্ডিয়াৰ দৰে প্ৰতিষ্ঠান ধ্বংস কৰিছে। CBIৰ বিশ্বাসযোগ্যতা নোহোৱা কৰি পেলালে। নেশ্যনেল ষ্টেটিষ্টিক্স কমিশ্যনৰ যিটো আজিলৈকে 70 বছৰ হোৱা নাই, সেই ভুল তথ্যবোৰ তেওঁলোকে তথ্য মেনিপুলেট কৰিছে যে সেইবিলাক নোলাই যাতে, সেইটো কাৰণে সেইদিনা চেয়াৰমেনগৰাকীয়ে পদত্যাগ কৰিছে। এইটো মই কোৱা কথা নহয়। RBI গভৰ্ণৰ তেওঁলোকৰে মানুহ আছিল উজ্জ্বল পেটেল, তেওঁৰ পদত্যাগ কৰিলে। নেশ্যনেল কমিশ্যনৰ এওঁ কৰিলে। CBI কি হৈছে দেখিয়ে আছে, জুডিচিয়াৰীৰ বিৰুদ্ধে তেওঁলোকে কি কৰিছে দেখি আছে। এই 4 বছৰ তেওঁলোকে যি ধ্বংসযজ্ঞ কৰিছে, তাৰপিছত আৰু উন্নয়নৰ কথা পতাটো অৰ্থহীন। সমাজখনেই যাব, আমাৰ প্ৰতিষ্ঠানবোৰে যাব। ইমান মানুহৰ ত্যাগত গঢ়ি তোলা যিবিলাক প্ৰতিষ্ঠান আছে, এইবিলাকে এতিয়া ধ্বংস হৈ গৈছে। শেহতীয়াভাৱে আকৌ আপোনাক শিলাদিত্য বাৰে বাৰে আক্ৰমণ কৰা দেখা গৈছে। এই কথাত মই একেবাৰে গুৰুত্ব দিওঁ। শিলাদিত্যক মই আনি পেলাই ইয়াত দিছিলোঁ নহয়, চোৱা নাছিলা নেকি? তেতিয়াহ'লে তাৰপিছত আৰু ক'বলৈ কি আছে? শিলাদিত্যৰ নিচিনা নেতাক আচলতে আমি গুৰুত্ব দিবই নালাগে। এইবোৰ একো নাই, তেওঁলোকৰ মানে বঙালী পলিটিক্স কৰিছে, পৰ্যায়ত আৰু বঙালী পলিটিক্স কৰিব লাগে। বঙালী পলিটিক্স কৰিছে আৰু সেইটো কাৰণে মোক গালি পাৰিব, এদিন ইটোক গালি পাৰিব, সিটোক গালি পাৰিব। এইবিলাক মেলি দিছে আৰু মানে হেৰিয়াত কি কয় পথাৰত মেলি দিছে। RSS BJPয়ে মেলি দিছে, তেওঁৰ কাম কৰি গৈছে, চাকৰি কৰিছে। মই নাভাবোঁ আৰু যে শিলাদিত্যই মোক গালি পাৰি, মোৰ ভেটিটো ইমান একেবাৰে দুৰ্বল যে তেওঁ মোক গালি পাৰি কিবা অন্যায় কৰিব পাৰিব। গালি পাৰিবলৈ মই বৰং আনন্দই পাওঁ, ফূৰ্তিহে পাওঁ। আৰু মই সদায় কৈছোঁ বাৰে বাৰে যে এইবোৰ স্বীকৃতি এটা কেলৈ মোক ইমান মোৰ মানুহৰ মাজত গালি পাৰিবলগীয়া হ'ল। শিলাদিত্য এজন মানে পালি নেতাই কিয় পাৰিবলগীয়া হ'ল, সেইটোৱে মোক এটা ডাঙৰ স্বীকৃতি। শেষত ছাৰ আপুনি নৱপ্ৰজন্মলৈকে কি উপদেশ দিব? উপদেশ দিয়াটোতো বৰ সহজ। তো নৱপ্ৰজন্মই ভৱিষ্যতে কি কৰিব নৱপ্ৰজন্মটোৱে নিজে ঠিক কৰি ল'ব। কিন্তু কথাটো এটাই যে নৱপ্ৰজন্মক এটা মানে ভুল পথে পৰিচালিত কৰাৰ ৰাজনীতি চলিছে। সেইটোৰ পৰা তেওঁলোক আহিব, অধ্যয়ন কৰিব লাগে। সমাজখনত কি চলিছে বুজিবৰ কাৰণে যিটো জ্ঞানৰ প্ৰয়োজন, বিশ্লেষণ কৰাৰ যিটো ক্ষমতা, সেইটো তেওঁলোকে অৰ্জন কৰিব লাগে। আৰু এখন ৰঙীন পৃথিৱী তেওঁলোকৰ সন্মুখত তুলি ধৰা হৈছে, কিন্তু এখন বাস্তৱ
জগতটো একেবাৰে সম্পূৰ্ণ বেলেগ আৰু ভাৰতবৰ্ষত বা অসমত গাঁও আৰু চহৰ দুটা বস্তু একেবাৰে বেলেগ ধৰণে জলপট হৈ গৈছে, বেলেগ বেলেগ। গতিকে এতিয়া চাকৰি নাই বাকৰি নাই, নানা ধৰণৰ কথা আহিছে। কাৰণ নতুন প্ৰজন্মই মই ভাবোঁ যে সামাজিক দায়বদ্ধতা এটা, কম কথাত ক'বলৈ গ'লে এটা সামাজিক দায়বদ্ধতাৰ এটা তেওঁলোকে নিদৰ্শন দাঙি ধৰিব লাগে আৰু সমাজখনৰ চাৰিওফালে কি হৈছে ভালদৰে বুজিবলৈ যত্ন কৰিব লাগে আৰু তেওঁলোকৰো যে এটা ডাঙৰ দায়িত্ব আছে সমাজৰ প্ৰতি, সেইটো উপলব্ধি কৰিব লাগে। কেৱল আৰু কেৰিয়াৰ, নম্বৰ, মোবাইল এইটোৰে জীৱন নহয়। শেষত আপোনাৰ বহুমূল্য টাইম আমাক দিয়াৰ বাবে আমাৰ ফালৰ পৰা আপোনাক বহুত বেছি ধন্যবাদ জনালোঁ। আৰু আপোনালোক যদিহে এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ। ধন্যবাদ।